আসসালামু আলাইকুম স্টুডেন্টস আজি আমি পড়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 8 ত্রিকোণমিতির পরিচয়। তো স্টুডেন্টস আমি কি অনুহরণে কি করিম 8.22 পড়িম। ইয়ার আগৰ ভিডিও বিলাকত কি 8.1 অঙ্ক বিলাক কৰিছো। তো তোমালোকৰ যদি দৰকাৰ পৰে সেই অঙ্ক বিলাক চাব পাৰিবা এইটো ভিডিওত। সেই অঙ্কবোৰৰ মানে লিংক দিয়া থাকিব ডেসক্ৰিপশনত। তো স্টুডেন্টস ইয়াৰ মানে কি এই অঙ্কবোৰ কৰাৰ আগতে একটা আমাৰ চাৰ্ট দি আছে, সেই চাৰ্টৰ কি মানবিলাক আমাৰ মুখস্থ কৰিব লাগিব। এইটো হ'ল চাৰ্ট। তো স্টুডেন্ট চাবা এই মানবিলাক কেনেকৈ আহিল, কিয় আহিল, এতিয়া মানে এই ক্যালকুলেট কৰি এই মানবিলাক আমি উলিয়াম। কি এই মানবিলাক যা আহিছে এইটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, তো আমি এইটো চাম। চাবা স্টুডেন্টস, তো স্টুডেন্টস আমি ইয়াৰ আগতে কিছুমান ত্ৰিকোণমিতিক চাব লাগিব, তাৰপিছত আমি সেই মানবিলাক কেনেকৈ আহিল সেইটো আমি চাম। তো চাবা স্টুডেন্টস আমি কি ত্ৰিকোণমিতিক কি সাইন এ, তুমি যিকোনো দূৰীৰ পৰা সাইন এ, এটা যদি এ হয় ইয়াতে মানে কি হ'ব এ। তো সাইনের কি সমান সমান আমি কি লিখিব 1 ডিভাইড বাই cosec এ। এইখন ধৰিছো আমি, ইয়াত এইখন ধৰিম, থিতা থাকিলে আমি থিতা ধৰিম। তাৰপিছত কি cosec এ ইজ ইকুয়াল টু আমি কি লিখিব পাৰো 1 ডিভাইড বাই sin এ। তাৰপিছত সাবস্টিটিউট cos এর সমান সমান আমি কি লিখিব পাৰো 1 ডিভাইড বাই sec এ। আৰু sec এর সমান সমান আমি কি লিখিব পাৰো 1 ডিভাইড বাই cos এ। কসে লিখিব পাৰোঁ, এইবিলাক তোমালোকে মনত ৰাখিবা। তাৰপিছত কি তিনিটা লিখিলে হ'ল, এইটো লিখিব পাৰা, এইটো লিখিব পাৰা, এইটো কস মিলাক সাইন টেন এইবিলাক নালাগে, ডাইৰেক্ট আমি মানে কি লিখি দিম কট লিখি দিম, উলোটা লিখি দিম, কসেক লিখিম, সেক লিখিম আৰু কট লিখিম, লিখি দিয়া টেন এ ইজ ইকুয়াল টু কি লিখিব পাৰোঁ 1 ডিভাইড বাই কট এ, বা কট এ ইজ ইকুয়াল টু কি লিখিব পাৰি 1 ডিভাইড বাই 10 এ। তো আমি কি এই তিনিটাৰ সহায়ত আমি সেই মানবিলাক উলিয়াম। তিনিটা হলে আমি মানবিলাক ওলাব পাৰিম। তাৰ উপৰি এটা ফৰ্মুলা লাগিব, এই তিনিটা হলে আমি ওলাব পাৰিম। তো তাৰ ওপৰত কি আমি এটা ওলাইম 10 এ ইজ ইকুয়াল টু আন এটা লিখিব পাৰোঁ কি sin a ডিভাইড বাই cos a, এইটো আমি লিখিব পাৰোঁ। বা cot a ইজ ইকুয়াল টু আমি কি লিখিব পাৰোঁ ইয়াৰ উল্টাটো কি cos a ডিভাইড বাই sin a, এইটো লিখিম, এইটো আমাক লাগিব ইয়াৰ মান ওলাতে। সাবস্টিটিউট এই চাৰিটা বস্তু হলে আমি ইয়াৰ মানবোৰ উলিয়াব পাৰিম। তো প্ৰথমত আমি কি পূৰ্ণ সংখ্যাৰ ভিতৰত আমি কি লিখিম, সাবস্টিটিউট ভালকৈ চাবা, ইয়াত কি কনসেপ্টটো ক্লিয়াৰ কৰি ল'বা। 0 লিখিম প্ৰথমত, তাৰপিছত কি লিখিম 1, তাৰপিছত কিমান লিখিম 2, তাৰপিছত কিমান লিখিম 3 লিখিম, তাৰপিছত কিমান লিখিম 4। এইটো আমি কি 0 ডিগ্ৰী দিব পাৰোঁ, এইটো আমি 30 ডিগ্ৰী দিব পাৰোঁ, এইটো আমি 45 ডিগ্ৰী দিব পাৰোঁ, এইটো আমি 60 ডিগ্ৰী দিব পাৰোঁ, এইটো আমি 90 ডিগ্ৰী দিব পাৰোঁ। তো ইয়াৰ পৰা মানবিলাক উলিয়াম। তো এতিয়া আমি কি কৰিম সকলোবোৰ সংখ্যাকে 4 ৰে ডিভাইড কৰিম। কি কৰিম সকলোবোৰ সংখ্যাকে আমি 4 ৰে ডিভাইড কৰিম। তো সাব স্টুডেন্টস 0 ডিভাইড বাই 4, 1 ডিভাইড বাই কিমান হ'ব 4, 2 ডিভাইড বাই 4 আৰু কিমান 3 ডিভাইড বাই 4, 4 ডিভাইড বাই 4। তো কি হ'ল এইটো ভাগ কৰিছো আমি কি 4 ৰে। তো স্টুডেন্টস 4 ৰে ভাগ কৰাৰ পিছত এইটো আমি কি ডিভাইড বাই 4, ডিভাইডেড বাই 4 কিরে 4 ৰে ভাগ কৰিছো এইবিলাক। তাৰপিছত আমি কি কৰিম সকলোবোৰ সংখ্যাকে ৰুট কৰি দিম। কি কৰি দিম ৰুট। সাব স্টুডেন্টস 0 ডিভাইড বাই 4, 1 ডিভাইড বাই 4, root over 2 ডিভাইড বাই 4, root over 3 ডিভাইড বাই 4, তাৰপিছত কি root over 4 ডিভাইড বাই 4। এটা তুমি কি লিখি দিব পাৰা ৰুট কৰি পাও। এতিয়া আমি কি কাটাকাটি করি মানে সমতুল্য ভগ্নাংশত লৈ আহিম। তো এটা আমি 0 রে যদি 0 কে আমি 4 রে ডিভাইড কৰো আমি কি জানো root over 0, কি 0 রে যদি ডিভাইড করো 0 তে 4 রে যদি 0 কে আমি ডিভাইড করো কি পাও 0। এটা আমি কি ডিভাইড করিব নোৱাৰি, এটা আমি কি লিখি পারিম root over 1 ডিভাইড বাই root over 4। কি হ'ব root over 1 ডিভাইড বাই root over 4। তার ভিতরে কি হ'ব root over 2 ডিভাইড বাই কিমান হ'ব root over 4। নহয় স্টুডেন্ট এটা কাটিব পাৰো আমি, কাটাকাটি করি 1 2 1 গুণ 2 2 2 গুণ 4। তেনেহলে কি ইয়াত কিমান থাকিব 1, তলত কিমান থাকিব 2 root over 2। তাৰপিছত স্টুডেন্ট এটো কাটাকাটি কৰিব নোৱাৰো, তেনেহলে আমি সেম লিখিম root over 3 ডিভাইড বাই root over 4। তাৰপিছত কাটাকাটি কৰিব পাৰো 4 1 গুণ 4, তেনেহলে কি লিখিব পাৰো root over 1 লিখিব পাৰো। কি লিখিব পাৰো root over 1। তাৰপিছত আমি কি লিখিব পাৰো স্টুডেন্টস এটো কি root over 0 মানে কি আমি 0 জানো। তাৰপিছত কি root over 1 মানে কি জানো আমি 1, আর root over 4 মানে কি জানো আমি 2। কেনেকৈ হল 2 চাবা, ইয়াত ভালকৈ চাবা root over 4 ইজ ইকুয়াল টু আমি কিমান লিখিব পাৰো root over 2 স্কয়ার লিখিব পাৰো। 2 আৰু কি
টু আৰু কি ৰুট টু উঠি যাব তেনেহ'লে কি থাকিব জাষ্ট টু থাকিব কিমান থাকিব জাষ্ট টু থাকিব তেনেহ'লে এইটোৱে ছেম তাৰপিছত কি ৰুট অভাৰ ওৱান মানে কি জানো আমি ওৱান ৰুট অভাৰ টু এইটোক আমি লিখিব নোৱাৰোঁ ৰুটৰ টুৱে লিখিম তাৰপিছত ৰুট অভাৰ থ্ৰী ডিভাইড বাই ৰুট অভাৰ ফ'ৰ মানে কিমান জানো আমি অলপ আগতে লিখিছোঁ ৰুট অভাৰ ফ'ৰ মানে টু তাৰপিছত ৰুট অভাৰ ওৱান মানে কি ওৱান এই সংখ্যাবিলাক যে ওলাইছে এইটো আমি কি চাইনৰ মান পালোঁ কি আমি পালোঁ চাইনৰ মান কি চাইনৰ মান পাইছোঁ আমি এইবিলাক কি চাইনৰ মান পালোঁ 0 1 ডিভাইড বাই 2 সাইন 0 ডিগ্ৰী মান 0 সাইন 30 ডিগ্ৰী মান কত কিমান হ'ব 1 ডিভাইড বাই 2 সাইন 45 ডিগ্ৰী মান 1 ডিভাইড বাই ৰুট অভাৰ 2 সাইন 60 ডিগ্ৰী মান কত কিমান আছে ৰুট অভাৰ 3 ডিভাইড বাই 2 আৰু সাইন 90 ডিগ্ৰী মান কিমান ওলাইছে 1 তো এতিয়া আমি কি কৰিম এই সংখ্যাবিলাক আমি কি ইয়াৰ পৰা কি হফালৰ পৰা আমি কি হফালৰ পৰা বাওফাললৈ লিখিম কাৰ কছৰ লিখিম হফালৰ পৰা বাওফাললৈ লিখিম কি হ'ব চাবা কছ চাবা কি হফালৰ পৰা আমি বাওফাললৈ লিখিম হফালত কিমান আছে 1 এটা আমি কি তব কি লিখিম যেটো 90 ডিগ্ৰীত আছে এটা আমি 0 ডিগ্ৰী লিখিম যেটো 60 ডিগ্ৰীত আছে এটা কি আমি 30 ডিগ্ৰী লিখিম যেটো আমাৰ কি 45 ডিগ্ৰীত আছে এটা আমি কি লিখিম 45 ডিগ্ৰীত যেটো আমাৰ 30 ডিগ্ৰীত আছে এটা আমি 60 ডিগ্ৰীত লিখিম চাবাচোন 1 to 90 ডিগ্ৰীত আছে এটো কি 0 ডিগ্ৰীত লিখিম কি হ'ব 1 এই হ'ব 0 ডিগ্ৰীত আহিলে কি হ'ব 1 তাৰপিছত কি যেটো কি 60 ডিগ্ৰীত আছে আমি 30 ডিগ্ৰীত লিখিম ৰুট অভাৰ 3 ডিভাইড বাই 2 তাৰপিছত এটো কি সেমে হ'ব এটো কি হ'ব 60 ডিগ্ৰীত আছে কি 30 ডিগ্ৰীত আছে 60 ডিগ্ৰীত আহিব কিমান হ'ব 1 ডিভাইড বাই 2 কিমান হ'ব 1 ডিভাইড বাই 2 মানে কি যেটো 30 ডিগ্ৰীত আছে মানে হফালৰ পৰা বাওফাললৈ গৈ আছো আৰু ইয়াত কি হফালৰ পৰা এই বাওফালৰ পৰা হফাললৈ গৈ আছো তেনেহ'লে 0 ডিগ্ৰীত কিমান আছে 0 তেনেহ'লে 90 ডিগ্ৰীত আহিলে কি হ'ব 0 হ'ব এটো পালো আমি কি পালো এটো তো তাৰপিছত ষ্টুডেন্ট কি হ'ব এতিয়া আমি কি 10 উলিয়াম 10 অলপ আগতে লিখিছো কি 10 অলপ আগতে লিখিছো যে sin a ডিভাইড বাই cos a কি লিখিছো sin a ডিভাইড বাই cos a কি লিখিব পাৰো 10a তো আমি কি লিখিম এতিয়া চাবা ভালকৈ চাবা 10 0 ডিগ্ৰী কি 10 0 ডিগ্ৰী কি লিখিব পাৰিম sin 0 ডিগ্ৰী ডিভাইড বাই cos 0 ডিগ্ৰী তো sin 0 ডিগ্ৰী মানে কিমান জানো আমি 0 sin 0 ডিগ্ৰী মানে কিমান জানো 0 ডিভাইড বাই 10 cos 0 ডিগ্ৰী মানে কিমান জানো আমি 1 এটা আমি 0 ডিগ্ৰী মান জানো তেনে ইকুৱেল টু কিমান পালো 0 পালো তো 10 কিমান ওলাব 10 0 ডিগ্ৰী মান কিমান হ'ব 0 তো লিখা ইয়াত লিখি দিয়া 10 কি 0 ডিগ্ৰী মান কিমান হ'ব 0 তাৰপিছত কিমান হ'ব চাবা ষ্টুডেন্টস এটা আমি কি 10 30 ডিগ্ৰী মান উলিয়াম যদি কিবা অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা স্যার ইয়াত মানে বুজা নাই তো sin আমি কি জানো 30 ডিগ্ৰী লিখিছো ইয়াত লিখিম sin 30 ডিগ্ৰী ডিভাইড বাই cos 30 ডিগ্ৰী তো চাবা ষ্টুডেন্টস sin 30 ডিগ্ৰী মানে এটো আছে 1 ডিভাইড বাই 2 আৰু ইয়াৰ কি ৰুট অভাৰ 3 ডিভাইড বাই 2 ডিভাইড হিচাপে লিখিলে কি হ'ব চাবা এটো দেখাই দিম 1 ডিভাইড বাই 2 ডিভাইড বাই কিমান হ'ব ৰুট অভাৰ 3 ডিভাইড বাই 2 তো ডাবল ভাগ থাকিলে আমি প্ৰতিক্ৰম কৰি দিও কি লিখিব 1 ডিভাইড বাই 2 ইনটু প্ৰতিক্ৰম উল্টাই দিম উল্টা দিলে ভাগটো কি হ'ব পূৰ্ণ হৈ যাব 2 ডিভাইড বাই ৰুট অভাৰ 3 2 আৰু 2 কেনসেল গল কিমান থাকিল 1 ডিভাইড বাই ৰুট অভাৰ 3 তো 10 কি 30 ডিগ্ৰী মান কিমান ওলাইছে 1 ডিভাইড বাই ৰুট অভাৰ 3 তো লিখা 10 30 ডিগ্ৰী is equal to 1 divided by root over 3 তাৰপিছত কি হৈ গৈছে চাবা 75 ডিগ্ৰী এবাৰ কি sin a2 ডিভাইড বাই a2 হ'ব তেনেহলে ৰুট আৰু ৰুট কি এমাউন্টটো কেনসেল যাব যেনেকৈ কি 2 আৰু 2 কেনসেল গৈছে এটো ডাইৰেক্ট কেনসেল কৰিব পাৰো 2 আৰু 2 কেনসেল কৰিব পাৰো কি কৰিব পাৰো 2 আৰু 2 কেনসেল কৰিব পাৰো তাৰপিছত কি 2 আৰু 2 কেনসেল কৰিলে 1 ডিভাইড বাই ৰুট অভাৰ 3 থাকিব এটা 2 আৰু কি এটা 2 কেনসেল কৰিব তেনেহলে 1 1 ৰে ডিভাইড কৰিলে কিমান জানো আমি 1 ওলাব sin 75 ডিগ্ৰী is equal to 1 তাৰপিছত কি sin এতিয়া 60 ডিগ্ৰী উলিয়াম তো sin কিমান আছে 3 ডিভাইড বাই ৰুট অভাৰ 3 ডিভাইড বাই 2 এটো আছে কি 1 ডিভাইড বাই 2 এই 2 আৰু কি এটো কেনসেল যাব তেনেহলে কি থাকিব ৰুট অভাৰ 3 ক আমি কি 1 ৰে ডিভাইড কৰিলে ৰুট অভাৰ 3 পাম কিমান হ'ব ৰুট অভাৰ 3 তাৰপিছত কি তোমালোকে কি তালিকাত মানে বনাই লবা কি একে ঠিকই আছে না নাই বনাই লবা হা মানে মিলি লবা তো এতিয়া কি হলাম 0 ডিগ্ৰী 1 ডিভাইড বাই কি হ'ব 0 কাৰণ cos 90 ডিগ্ৰী ডিভাইড বাই sin 90 ডিগ্ৰী ডিভাইড বাই cos 90 ডিগ্ৰী sin 90 ডিগ্ৰী মান কিমান আছে 1 আৰু কি sin এই cos 0 ডিগ্ৰী মান দি আছে 90 ডিগ্ৰী মান কিমান দি আছে 0 তো সাব স্টুডেন্টস কি এতিয়া কি 10 90 ডিগ্ৰী উলিয়াম তো কি কৰিম sin 90 ডিগ্ৰী ডিভাইড বাই cos 90 ডিগ্ৰী sin 90 ডিগ্ৰী মান কিমান দি আছে 1 আৰু cos 90 ডিগ্ৰী মান কিমান দি আছে 0 তেনেহলে এটা আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী cos 10 90 ডিগ্ৰী is equal to কিমান হ'ব
0 ডিভাইড বাই 1 এইটো আমি কি লিখিব নোৱাৰো কি কাৰণ ইয়াক আমি কি লিখিম সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় হা সংখ্যাবদ্ধ নহয় তো এটা সংখ্যাবদ্ধ লিখিব পাৰো বা 1 ডিভাইড বাই 0 কাৰণ আমি হৰ কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ হৰ কেতিয়াও 0 হ'ব নোৱাৰে কাৰণ তোমালোকে পাইছা পৰিমেয় সংখ্যাত যি সংখ্যাক আমি p বাই q আর হিত লিখিব পাৰো q নট ইকুয়াল টু 0 হেক আমি পৰিমেয় সংখ্যা বুলি কওঁ এটো তেনে হৈছে কি q 0 q মানে হৰটো কেতিয়াও 0 হ'ব নোৱাৰে তো যেতে কেতিয়াবা যদি কোশ্চনত আমাৰ মানে কি সংখ্যাবদ্ধ লিখিব লাগে তেনেহলে কি লিখিম 1 ডিভাইড বাই 0 এটো আমি লিখিম তো সাব স্টুডেন্টস এটো আমি চাৰ্টটো এতিয়া লিখি দিম চাবা তো স্টুডেন্টস তোমালোকে চাইছা অলপ আগত থেকে আমি এই মানবিলাক ওলাইছো এতিয়া আমি কি সাইনৰ ঠাইত কি এই মানবিলাক আমি বহাই দিম তো সাইন a এটো এংগল এটো 0 হ'ব পাৰে 30 ডিগ্ৰী 75 ডিগ্ৰী 60 ডিগ্ৰী আৰু কি 90 ডিগ্ৰী তো আমি কিমান পাইছো 0 ডিগ্ৰী আমি কিমান পাইছো 0 30 ডিগ্ৰী মানে কিমান পাইছো 1 ডিভাইড বাই 2 এটা আমি কিমান পাইছো 1 ডিভাইড বাই √ ওভার 2 এটো কি পাইছো 3 √ ওভার 3 ডিভাইড বাই 2 আৰু এটো কিমান জানো আমি 1 তো এতিয়া আমি কি লিখিম ইয়াৰ পৰা আমি কি সকলোবোৰ মান উলিয়াব পাৰিম কাৰণ এতিয়া কি এই আমি কি হফালৰ পৰা মানে বাওফাললৈ আহিম কি টু সাইনত আকৌ কসত আমি কি লিখিম হফালৰ পৰা অহাৰ সংখ্যা হইলাক আমি বাওফালৰ পৰা হফাললৈ লিখি যাম তেনেহলে কি লিখিম আমি 9 এই sin 90 ডিগ্ৰী মান কিমান আছে 1 1 তো আমি কসৰ কি 0 ডিগ্ৰীত লিখিম তাৰপিছত কি sin 60 ডিগ্ৰী মানটো আমি cos 30 ডিগ্ৰীত লিখিম তেনেহলে কি হ'ব √ ওভার 3 ডিভাইড বাই 2 তাৰপিছত এটো কি সেমে থাকিব 1 ডিভাইড বাই √ ওভার 2 এটো কি হ'ব 30 ডিগ্ৰী মানটো আমি কি 60 ডিগ্ৰীত লিখিম 1 ডিভাইড বাই 2 আৰু কি 0 ডিগ্ৰী মান তো আমি কি 90 ডিগ্ৰী লিখিম তো সবাই স্টুডেন্টস কি সাইনৰ মান ডিগ্ৰী বিলাক মানে কোন বিলাক বাঢ়িলে মান বিলাক বাঢ়ে আৰু কসৰ কি কোন বিলাক কি বাঢ়িলে মান বিলাক কি লাহে লাহে কমি যায় তো অলপ আগতে আমি পাইছো কি টেনৰ মান বিলাক আমি ওলাইছো তোমালোকে চাইছা তো 30 ডিগ্ৰী মান কিমান ওলাইছে 0 ডিগ্ৰী মান কিমান ওলাইছে 0 30 ডিগ্ৰী মান কিমান ওলাইছে 1 ডিভাইড বাই √ ওভার 3 75 ডিগ্ৰী মান কিমান ওলাইছে 1 তাৰপিছত কি 60 ডিগ্ৰী মান কিমান আছিল √ ওভার 3 আৰু ই কিমান ওলাইছে 1 ডিভাইড বাই 0 এটা আমি লিখিও নোৱাৰো তাৰ উপৰিও কি আমি লিখি আছো কাৰণ কেতিয়াবা অংকত আহিলে আমি এটো কি লিখিম 1 ডিভাইড বাই 0 এটো সংখ্যাবদ্ধ নহয় কি সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় তেনেহলে তাৰপিছত আমি এতিয়া কি লিখিম স্টুডেন্টস এতিয়া আমি কি সাইনৰ উল্টাটো কি জানো আমি সাইনৰ উল্টাটো কি কসেক জানো সাইনৰ উল্টা আমি কি জানো কসেক তো সবাই স্টুডেন্টস ইয়াৰ পৰাই মানবিলাক আমি উলিয়াব পাৰিম কি সাইনৰ উল্টাটো কি জানো কসেক তো এটো কি আমাক দি আছে 0 0 উল্টাটো আমি কি লিখি পাৰো এটো p বাই q আকাৰত লিখি পাৰো 0 ডিভাইড বাই 1 আছে তেনেহলে এটা আমি কি লিখি পাৰো 1 ডিভাইড বাই 0 মানে উল্টাটো প্ৰতিক্ৰম তেনেহলে কি 1 ডিভাইড কিটো কি আছে সবাই ইয়াতে চাইলোৱা কি 0 আছে তেনেহলে ইয়াৰ উল্টাটো কি হ'ব 0 ইয়াৰ হৰম কি মনে মনে কি জানো 1 এটো লিখিলে কি হ'ব 0 1 ডিভাইড বাই 0 কাৰণ কি এটো হৰ কেতিয়াও 0 হ'ব নোৱাৰে তেনেহলে কি হ'ব সংখ্যাবদ্ধ হ'ব কি সংখ্যাবদ্ধ নহয় হ'ব তো কি হ'ব এটো সংখ্যাবদ্ধ নহয় মানে 1 ডিভাইড বাই 0 সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় তাৰপিছত কি cos 1 ডিভাইড বাই 2 আছে মানে কি হ'ব এটো কি হ'ব 2 ডিভাইড বাই 1 এটো কি হ'ব 1 ডিভাইড বাই 2 আছে এটো কি উল্টাটো হ'ব কাৰণ চেক লিখি আছো তেনেহলে কি লিখিম 2 ডিভাইড বাই 1 2 ডিভাইড বাই মানে কি 1 লিখ ডাইরেক্ট আমি 2 টু লিখিব পাৰো কাৰণ 1 আমাৰ হৰ লিখিলে হল নন লিখিলে হল এটো কি হ'ব উল্টা হ'ব তাৰ মানে কিমান হ'ব √ ওভার 2 এটো কিমান হ'ব 2 ডিভাইড বাই √ ওভার 3 এটো হ'ব এটো কি হ'ব 1 ডিভাইড বাই 1 মানে কি 1 এ হ'ব তাৰপিছত কি কসৰ উল্টাটো আমি কি জানো চেক তেনেহলে কি এটো 1 ডিভাইড বাই 1 হলে কিমান হ'ব 1 তাৰপিছত এটো কি হ'ব 2 ডিভাইড বাই √ ওভার 3 এটো কি হ'ব 1 ডিভাইড বাই √ ওভার 2 আছে তেনেহলে কি হ'ব ডাইরেক্ট √ ওভার 2 হ'ব এটো কি হ'ব 1 ডিভাইড বাই 2 মানে কি 2 এ আমি জানো আৰু এটো কি হ'ব 1 ডিভাইড বাই 0 ডিভাইড বাই 1 মানে কি হ'ব 1 ডিভাইড বাই 0 তেনে মানে সংখ্যাবদ্ধ নহয় 1 ডিভাইড বাই 0 ইয়াৰ উল্টাটো কি হ'ব তোমার কি সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় তাৰপিছত কি হ'ব cos এই cot উল্টাটো কি আছিল 10 10 উল্টাটো কি আছিল cos cot আছিল তো এটো কি আছিল 0 0 ডিভাইড বাই 1 আছে তেনেহলে কি হ'ব এটো সংখ্যাবদ্ধ নহয় তেনেহলে কি 1 ডিভাইড বাই 0 সংখ্যাবদ্ধ নহয় এটো কি হ'ব 1 ডিভাইড বাই √ ওভার 3 মানে কি ডাইরেক্ট √ ওভার 3 হৰটো আমি 1 লিখিব নালাগে এটা আমি কি 1 আছে 1 ডিভাইড বাই 1 মানে কিমান হ'ব 1 এ হ'ব
এইটো কিমান হ'ব তলত কিমান আছে 1 তেনেহ'লে কিমান হ'ব 1 ডিভাইড বাই √/3 আচ্ছা চাবা ষ্টুডেণ্টছ ইয়াত মানে ভালকৈ চাবা ঠিক আছে সংখ্যাবদ্ধ নহয় মানে কি 1 ডিভাইড বাই 0 তেনেহ'লে এটা আমি কি লিখিব পাৰোঁ 0 ডিভাইড বাই 1 মানে 0 ডিভাইড বাই 1 মানে কিমান জানো আমি 0 ডিভাইড বাই 1 মানে কি 0 জানো এইটো কি তেনে cot 90 ডিগ্ৰী কিমান ওলাইছে cot 90 ডিগ্ৰী ইজ ইকুৱেল টু 0 তো এই মানবিলাক তোমালোকে মুখস্থ কৰিবা তাৰপিছত কি আমি এই অংকবিলাক সহজতে কৰিব পাৰিম তো ষ্টুডেণ্টছ এই মানবিলাক তুমি চাবা এই মানবিলাক এতিয়া আমি কি বহাই মানে কি অংকবিলাক সলভ কৰিম তো চাবা ষ্টুডেণ্টছ তো ষ্টুডেণ্টছ এতিয়া আমি কি কৰিম অনুসলনি 8.2 কি 8.2 একৰ 1 নম্বৰ অংকটো সলভ কৰিম তো চাবা ষ্টুডেণ্টছ ভালকৈ চাবা sin 60 ডিগ্ৰী মান কিমান দিয়া আছিল sin 60 ডিগ্ৰী মান √/3 ডিভাইড বাই 2 তো ইয়াত বহাই দিয়া sin 60 ডিগ্ৰী মান কিমান আছে √/3 ডিভাইড বাই 2 এটো কি পূৰণ হিচাপত আছে এইবিলাক কি খুব পূৰণ হিচাপত থাকে পূৰণ cos 30 ডিগ্ৰী মানে কিমান দি আছে cos 30 ডিগ্ৰী ইজ ইকুৱেল টু কিমান দিছে √/3 ডিভাইড বাই 2 কিমান হ'ব √/3 ডিভাইড বাই 2 প্লাস sin 30 ডিগ্ৰী মান কিমান দি আছে sin 30 ডিগ্ৰী মান কিমান দিছে 1 ডিভাইড বাই 2 কিমান হ'ব 1 ডিভাইড বাই 2 ইনটু cos 60 ডিগ্ৰী মান কিমান দি আছে 1 ডিভাইড বাই 2 তো কিমান জানো আমি cos 60 ডিগ্ৰী মানে কিমান দি আছে 1 ডিভাইড বাই 2 তো 1 ডিভাইড বাই 2 তো সাব স্টুডেন্টস √/3 আর √/3 ফোন করলে আমি কিমান পাও 3 ডিভাইড বাই 2 আৰু 2 ফোন কৰিলে আমি কিমান জানো 4 তো ভগ্নাংশৰ সংখ্যাবিলাক যেতিয়া কি পূৰণ হিচাপত থাকে তেনেহ'লে লব আৰু লব পূৰণ হ'ব হৰ আৰু হৰ পূৰণ হ'ব এটো কি √/3 পূৰণ কৰিলে কি তোমালোকে ক্লাস 9 ত পাইছা √/a আৰু √/a পূৰণ কৰিলে আমি কিমান হ'ব √/a স্কয়ার মানে a আর কি স্কয়ারটো ক্যান্সেল হৈ যাব তেনেহ'লে কি হ'ব 2 আৰু কি স্কয়ারটো ক্যান্সেল সরি স্টুডেন্টস কি হ'ব স্কয়ার 2 আৰু √2 ক্যান্সেল যাব তেনেহ'লে কি থাকিব আমাৰ a থাকিব তো সেম এইটো √/3 তো স্টুডেন্টস এতিয়া আমি কি পূৰণ কৰি দিম এটো কি পাইছো 3 ডিভাইড বাই 4 প্লাস কি 1 আৰু 1 পূৰণ কৰিলে কিমান জানো আমি 1 2 আৰু 2 পূৰণ কৰিলে আমি কিমান জানো 4 তো স্টুডেন্টস চাবা যেতিয়া হৰ বিলাক একেই থাকিব লব দুটা হয়তো প্লাস হ'ব বা মাইনাস হ'ব এটো প্লাস আছে তেনেহ'লে প্লাসই হ'ব 3 আৰু 1 যোগ কৰিলে কিমান জানো আমি 4 আৰু 4 তেনেহ'লে কি 4 কাম 4 ডিভাইড কৰিলে কিমান জানো আমি 1 তো স্টুডেন্টস আমি কি পাইছো 1 পাইছো তেনেহ'লে কি লিখিব cos 60 ডিগ্ৰী ইনটু sin 60 ডিগ্ৰী ইনটু cos 30 ডিগ্ৰী প্লাস sin 30 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ইকুয়াল টু কিমান পালো আমি 1 এটো আমাৰ কি কৰিব লগিয়া आंसर আছিল তো স্টুডেন্টস এতিয়া আমি 2 নম্বৰটো চাম চাবা তো স্টুডেন্টস আমি 2 নম্বৰটো কৰিম তো কি কৈছে 2 tan স্কয়ার 45 প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী তো স্টুডেন্টস এটা আমি কি লিখি পাৰো 2 tan 45 ডিগ্ৰী স্কয়ার লিখি পাৰো এটো আমি প্লাস cos 30 ডিগ্ৰী এটা আমি স্কয়ার লিখি পাৰো মাইনাস sin 60 ডিগ্ৰী এটা আমি কি লিখি পাৰো স্কয়ার লিখি পাৰো কিয় লিখিব পাৰো তোমালোকে চাবা তোমালোকৰ কিতাপত দিয়া আছে কি কৈছে চাবা তোমালোকৰ কিতাপত কি পেজ নাম্বার 217 ইয়াৰ একবার তলত মানে চাবা কি কৈছে টকা কি কৈছে টকা সুবিধাৰ ভাবে sin a স্কয়ার, cos a স্কয়ার ইত্যাদিৰ ঠাইত আমি ক্ৰমে sin স্কয়ার a ইয়াৰ ঠাইত আমি এটো লিখিব পাৰো ইয়াৰ ঠাইত আকৌ এটো লিখিব পাৰো আৰু cos স্কয়ার a ইত্যাদি লিখিব পাৰো সেই কাৰণে আমি কি লিখিছো সুবিধাৰ কাৰণে তো স্টুডেন্ট চাবা এতিয়া কি 2 tan 40 ডিগ্ৰী আমি কিমান জানো চাবা ইয়াত দিয়া আছে কিমান 10 কিমান ডিগ্ৰী 10 40 ডিগ্ৰী আমি কিমান জানো 1 জানো কিমান জানো 1 তো আমি 1 টো স্কয়ার কৰি দিও প্লাস cos 30 ডিগ্ৰী আমি কিমান জানো স্টুডেন্টস cos 30 ডিগ্ৰী এটা আমি কিমান জানো √/3 ডিভাইড বাই 2 তেনেহ'লে কি হ'ব √/3 ডিভাইড বাই 2 স্কয়ার মাইনাস sin 60 ডিগ্ৰী আমি কিমান জানো sin 60 ডিগ্ৰী আমি কিমান √/3 ডিভাইড বাই 2 তো √/3 ডিভাইড বাই 2 তো স্টুডেন্টস এটো কি প্লাসৰ আছে সেম আছে এটো কি মাইনাসৰ আছে ডাইরেক্ট আমি এটো ক্যান্সেল কৰি দিব পাৰো পূৰণ কৰিলে হ'ব নকৰিলে হ'ব তেনেহ'লে কি 2 * 1 স্কয়ার কৰিলে 1 ইজ ইকুয়াল টু 2 আৰু 1 পূৰণ কৰিলে কিমান জানো আমি 2 তেনেহ'লে আমি কি লিখিব পাৰো এতিকে 2 tan স্কয়ার 45 ডিগ্ৰী প্লাস cos স্কয়ার 30 ডিগ্ৰী মাইনাস sin স্কয়ার 60 ডিগ্ৰী ইজ ইকুয়াল টু কিমান পালো 2 এটো আমাৰ কি কৰিব লগিয়া आंसर আছিল তো স্টুডেন্টস থ্যাংক ইউ স্টুডেন্টস